Hello everyone. তো ফাইনালি বিহু বুলি ঘৰলৈ যাবলৈ লৈছে একালমান বেগী পুলি দেখিছে নহয় আৰু একদম অফিচৰ পৰা বাহিৰে গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব তো নমস্কাৰ বহুত দিনৰ মূৰত ব্লগ লৈ আহিছোঁ আৰু যেহেতু একদম ঘৰলৈ গৈছিলোঁ আৰু ঘৰৰ পৰা আহি পেলাই এতিয়াহে মই একদম আজৰি হৈ পেলাই মানে ভিডিঅ'বিলাক এডিট কৰি ভিডিঅ'বিলাক আপলোড দিবলৈ চেষ্টা কৰিছোঁ কাৰণ মোবাইল পুৰা ভৰ্তি আৰু যেহেতু ভেকেশ্যনত গৈছোঁ ঘৰত গৈ পেলাই আৰু যদি মই ভিডিঅ'কে এডিট কৰি থাকোঁ কেনেকৈ হ'ব সেই গতিকে একদম আজৰি হৈ পেলাই ধুনীয়াকৈ এতিয়া ভিডিঅ'সমূহ লৈ আহিছোঁ আপোনালোকলৈ এটা এটাকৈ ধুনীয়াকৈ ভিডিঅ' আহি আছে আপোনালোকে ধুনীয়াকৈ চাই থাকিব আৰু যদি হিমাদ্ৰিছ ব্লগ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যেহেতু 1K হৈ গ'ল তাৰো চেলিব্ৰেশ্যন কৰিম লাহে লাহে তাৰ ভিডিঅ' আহি আছে গতিকে আপোনালোকে এইসমূহ ভিডিঅ' চাই লওক প্ৰথমতে এয়াৰপৰ্ট পালোগৈ এয়াৰপৰ্ট পাই পেলাই আৰু বহুত বেছি ভোক লগাৰ কাৰণে KFCৰ পৰা KFC চিকেন আৰু ব্ৰাউনিছ এনেকৈ কিবা কিবি অলপ অৰ্ডাৰ দিলোঁ তাৰপিছত খালোঁ ধুনীয়াকৈ গুচি গ'লোঁ কাৰণ যিহেতু কানেক্টিং ফ্লাইট প্ৰথমতে আছে কলকাতা হায়দৰাবাদ টু কলকাতা তাৰপিছতহে কলকাতা টু গুৱাহাটী যিহেতু লেআউট আছে 6 আৱাৰ্ছ গতিকে তাৰ আগতে প্ৰথমতে যদি খায়ে নলওঁ তেতিয়াহ'লে মিড নাইটত মানে অলপ খাবলৈ দিগদাৰ হয় কাৰণ যিহেতু মানে আভোক লাগি থাকে সেইখিনি সময়ত খালে মানে গেছ হ'ব পাৰে সেইটো কাৰণে আগতীয়াকৈ খাই ল'লোঁ আৰু বৰ দীঘল নহয় এইটো ব্লগ সৰু ব্লগ মিনি ব্লগে আচলতে আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাব আৰু যেতিয়া ফ্লাইটত যোৱা যায় ন এই মানে অলপ বৰো লাগে নহয় জানো কথা চথা পাতিবলৈও কোনো তেনেকৈ নাথাকে লগতে ইণ্টাৰনেটো নচলে আমনি লাগে সেইটো কাৰণে মানে ভিডিঅ'কে বনাই থাকোঁ ইফালৰ পৰা সিফাল কিন্তু এই মোমেণ্টখিনি কিন্তু বহুত ভাল লাগে সৰুতে মানে ভাবি আছিলোঁ আৰু কেতিয়াকৈ উঠিম কিন্তু যেতিয়া এখন প্লেন যায় কিমান মানে চাই থাকোঁ এক্সাইটমেণ্টটো বেলেগ আছিল নহয়নে আৰু লাহেকৈ আমি গুৱাহাটী লেণ্ড কৰিলোঁ আৰু এয়া গুৱাহাটী এয়াৰপৰ্ট কিমান ধুনীয়া নহয়নে মোৰ বহুত বেছি ভাল লাগে এইখিনি যেতিয়া পাওঁগৈ গুৱাহাটী এয়াৰপৰ্ট পোৱা মানে আৰু ঘৰ পালোহি এনেকুৱা ফিল হয় যিহেতু বেছি দূৰো নহয় আৰু আজিকালিতো বহুত বেছি ভাল লগা হ'ল কাৰণ ইমান ধুনীয়াকৈ সজাই থয় যিহেতু বিহু একদম এটা সোমালেই বিহু ভাইব এটা বেছি মানে ফূৰ্তি লাগি যায় আৰু এয়া পাট মুগাৰ ধুনীয়াকৈ আছাম চিল্ক যিটো হয় সেইটো ধুনীয়াকৈ সজাই কৰি থৈ দিছে বহুত বেছি এটা আনন্দ লাগি যায় মানে গুৱাহাটী এয়াৰপৰ্ট সোমোৱাৰ লগে লগে আৰু ফটো উঠাই দিবলগীয়া তেনেকুৱা কোনো নাছিলে সেইটো কাৰণে মই ভিডিঅ' বনালোঁ লগতে চেল্ফি কেইখনমানো ল'লোঁ আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে মই যিহেতু ৰিল চিল বনাই থাকোঁ মাজে মাজে এয়া হৈছে আৱেগ তাঁতশাল যাৰ কাৰণে অসমীয়া সংস্কৃতিৰ পাট কাপোৰ মুগা কাপোৰ আৰু গামোচা যাৰ চিনাকি অসমীয়াৰ পৰিচয় কি ধুনীয়াকৈ মানে সজাই কৰি থৈছে হয়নে বহুত বেছি ভাল লাগে এইখিনি দেখিলে মানে আৱেগক কি কৰিম আৰু বাৰু থৈছোঁ বাৰু বাকী বহুত বেছি ভাল লাগিলে আৰু সঁচাকৈ মজা আছিলে বহুত দিনৰ মূৰত গ'লোঁ 1 বছৰ 15 মাহ আৰু 1 বছৰ 3 মাহ মানে ঘৰত যোৱা নাছিলোঁ কিবা এটা কাৰণত যাব পৰা হোৱা নাছিল সেইটো কাৰণে আৰু আশা কৰিছোঁ আজি ব্লগটো চাই আপোনালোকে ভাল পালে কমেণ্টত জনাই দিব কেনেকুৱা পাইছে ভিডিঅ'টো লগতে বিহু কেনেকুৱাকৈ গ'ল সেইটো জনাই দিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব এতিয়ালৈকে লগতে ইনষ্টাগ্ৰামতো ফ'ল' কৰিব ফেচবুকতো ফ'ল' কৰিব লগ পাম নেক্সট ব্লগত ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু এয়া চাওক চেল্ফি লৈ থকা অৱস্থাত মই মানে অকণ ভিডিঅ' বনাইছিলোঁ আৰু আহি পালোঁ একদম মৰিগাঁও সোমালোহি আৰু কি যে বেছি ভাল লাগিছে সেউজীয়া পুৰা মানে পানী সেউজীয়া দলং মাই গড কি ক'ম আৰু গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই কিবা লগ পাম নেক্সট ব্লগত থেংক ইউ ফৰ watching bye bye keep watching bye bye